বলিব লাগে আৰু যোৱাৰ সময়ত ইয়াৰ সবকে কোৱা হৈছে ল'ৰা ছোৱালীসকলক বাৰে বাৰে জনোৱা হৈছে পালন কৰিবলৈ বাধ্য হ'ম। ছোৱালী ল'ৰা মানে ই নাই তোমালোকে মনোযোগ নাই, গতিকে বাৰে বাৰে অনুৰোধ কৰিছোঁ ল'ৰা ছোৱালীসকল তোমালোকে ইয়াত আহা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গজল তুমি তোমালোকে উপভোগ কৰা। ইয়াৰ পিছতে মই মাতিছোঁ জাইমুল হুছেইন নাথাকিলে আকৌ আছে আৰু এজন আল আমিন আলী যদি আছে। আমি বৰ উলহ মালহেৰে আজি ফাতেহা ঈদ দুআজ দহম পালন কৰিম বুলি ভাবিছোঁ আৰু আমাৰ ইয়াত সকলোখিনি আয়োজন সম্পূৰ্ণ হৈছে। আমি প্ৰথমতে আমাৰ 9:30 আছিলে কোরআন পাঠ, তাৰপিছত আছে মিলাদুল নবী, তাৰপিছত 12:30 আছে কোরআন পাঠ, গজল, জিকিৰ জাৰি, হজরত মোহাম্মদৰ জীৱনী, এইবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত হ'ব, কম্পিটিশ্যন হ'ব। আৰু আমাৰ অতিথি আছে ডক্টৰ মোজাম্মেল হক এডক্টৰ, মই নিজেও আছোঁ, আৰু আমাৰ দাসগুপ্তা প্ৰদীপ দাসগুপ্তা আছে ভাইচ প্ৰেচিডেণ্ট। তাৰপিছত মুখ্য বক্তা আছে জাহাংগীৰ হুছেইন ছাৰ, তাৰপিছত তোজাম্মেল হক মণ্ডল, ৰফিকুল ইছলাম। আবেলি 2 বজাত বঁটা বিতৰণি হ'ব। গতিকে এইখিনি আমাৰ আজিৰ দিনৰ প্ৰগ্ৰাম। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰগ্ৰামটো কাভাৰেজ কৰাৰ কাৰণে। মানে আজি হৈছে আমাৰ ইছলাম ধৰ্ম প্ৰচাৰক ধৰ্মগুৰু হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মদিন আৰু মৃত্যুদিন। এই উপলক্ষে আমি ইয়াত ফাতেহা ঈদ দহম পালন কৰি আছোঁ। তাৰ প্ৰথমতে আমি ৰাতিপুৱা কোরআন পাঠ কৰিছোঁ, তাৰপিছত মিলাদ পঢ়া হৈছে। এতিয়া আমাৰ ষ্টুডেণ্টবিলাকৰ মাজত আমি গজল কম্পিটিশ্যন, কিৰাত কম্পিটিশ্যন আৰু জিকিৰ আৰু জাৰি অলপ কৰা হ'ব। আৰু লগতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কিছুমান মুখ্য বক্তা ৰখা হৈছে, অতিথি কিছুমানক মাতা হৈছে। সিহঁতে আহি আমাৰ ষ্টুডেণ্টসকলৰ উদ্দেশ্যে কিছু হজরত মোহাম্মদৰ জীৱনী সম্পৰ্কে কিছু আলোচনা কৰিব। এইখিনিয়ে এই দুআজ দহম একচুৱেলি প্ৰফেট মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰ্থ এনিভাৰ্চাৰী বুলি কয়। সেই সময়তে প্ৰফেট মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিদিনা জন্ম হৈছিল এই ছেম ডেটতেই সি মানে স্বৰ্গীয় হৈছিল, মানে মৃত্যুবৰণ কৰিছিল। সেই দিনটোকে ফাতেহা ঈদ দুআজ দহম হিচাপে পালন কৰা হয়। আজি একচুৱেলি যদিও এইটো মানে এটা একচুৱেলি মানে শান্তি, পৃথিৱীত শান্তি আহক, প্ৰফেট মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিবিলাক মেছেজ পৃথিৱীবাসীলৈ, সেই মেছেজৰ ওপৰতেই তাৰ বাৰ্থ এনিভাৰ্চাৰীত বিভিন্ন আলোচনা হ'ব। আৰু মই ভাবিছোঁ একচুৱেলি প্ৰফেট মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীবাসীলৈ কি মেছেজ দিছিল সেই মেছেজটোৱে মই দিব আহিছোঁ। একচুৱেলি মেছেজটো প্ৰথম কথাটো হৈছে যে ইছলাম সালামতিৰ ওপৰত আহে। সালামত যেনেকুৱা আসসালামু আলাইকুম, তাৰমানে আল্লাহ আপোনাৰ ওপৰত শান্তি বৰ্ষিত কৰক, ওয়ালাইকুম সালাম আপোনাৰ ওপৰত শান্তি বৰ্ষিত কৰক। যদি এই কথাটো দিয়া হয় তেনেহ'লে আপোনালোকে এটা বস্তু চাব, বন্ধু শত্ৰুজনো বন্ধু হ'ব। আৰু এইটোৱে যে গোটেই বিশ্ববাসী একেলগে থাকক, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানুহ হিচাপে থাকক আৰু আন্তৰিকতাৰে থাকক, সদায় একেলগে মিলি থাকক, সেইটোৱে মেছেজ। এইটো আজিৰ দিনত মানে আজি 16 ছেপ্টেম্বৰ তাৰিখ, আজিৰ দিনটোত হজরত মোহাম্মদৰ জন্মতিথি আৰু মৃত্যুতিথি দুয়োটাই মিলিছে। এই শুভক্ষণত পবিত্ৰ ফাতেহা ঈদ দুআজ দহম উৎসৱ উদযাপন কৰিলে যিমান অশান্তি আছে এইবিলাক চব দূৰ হয় বুলি আমাৰ দৃঢ় বিশ্বাস। সেইকাৰণে আমি খৰখেদাকৈ আজিৰ দিনটোতে এই উৎসৱ পালন কৰিবলৈ লৈছোঁ। প্ৰগ্ৰাম ৰাতিপুৱা কোরআন পাঠ আছিল, তাৰপিছত এতিয়া গজল আৰু কি আছে জিকিৰ এইবিলাক কি আছে, তাৰপিছত কেৰাত হ'ব, তাৰপিছত আমাৰ অতিথি আহি আছে, অতিথিসকলৰ ভাষণ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে।